নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটো ৰাশিফল। আজি হৈছে 16 আগষ্ট 2025 অসমীয়া 31 শাওণ শনিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:42 আৰু সূৰ্যাস্ত সময় 5:47। আজি হৈছে অষ্টমী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। টকাৰ বিষয়ত আজি আপুনি সৌভাগ্যৱান হ'ব। কথা কওঁতে ভদ্ৰ হ'ব লাগে। সন্তানৰ স্বাস্থ্যৰ প্ৰতি আপুনি চিন্তিত হ'ব পাৰে। দায়িত্বৰ মাজত নিজৰ বাবে কিছু সময় উলিয়াই ল'ব লাগিব। বৃষ ৰাশি। বিদ্বান লোকৰ সৈতে আপোনাৰ যোগাযোগ শক্তিশালী হ'ব। অতিথিসকলে আপোনাৰ ঘৰলৈ আহি থাকিব। আপুনি আপোনাৰ কামৰ পদ্ধতিত পৰিৱৰ্তন আনিব পাৰে। আপুনি হয়তো আপোনাৰ পৰিয়ালৰ বাবে কিছু পৰিকল্পনা কৰিব পাৰে। আপুনি ব্যৱসায়িক ডাঙৰ লক্ষ্যত উপনীত হোৱাত নিয়োজিত হ'ব। মিথুন ৰাশি। আপোনাৰ চিন্তাবোৰ ইতিবাচক কৰি ৰাখক। বৰষুণৰ বাবে ছালৰ সমস্যা হ'ব পাৰে। বেয়া কোম্পানী এটাৰ পৰা আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। অধীনস্থসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। ব্যৱসায়ত প্ৰলোভন পৰিহাৰ কৰক। অতীতৰ কিছুমান কথাত আপুনি অলপ চিন্তিত হ'ব। কৰ্কট ৰাশি। প্ৰেমৰ সম্পৰ্কক লৈ যুৱক যুৱতীসকল হয়তো অতি আৱেগিক। আপোনাৰ কৰ্মদক্ষতা বৃদ্ধি পাব। ব্যৱসায়ৰ বৃদ্ধিৰ সম্ভাৱনা আছে। আপোনাৰ পৰিয়ালক লৈ অলপ চিন্তিত হ'ব। সুখৰ মাধ্যমত টকা খৰচ কৰিব। জীৱনসংগীৰ পৰা পৰামৰ্শ লৈ আপুনি লাভৱান হ'ব। সিংহ ৰাশি। আপোনাৰ পৰিয়ালৰ কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হ'ব। চৰকাৰী কৰ্মচাৰীৰ বাবে দিনটো উৎকৃষ্ট। আপোনাৰ মনত নতুন সৃষ্টিশীল ধাৰণা উদ্ভৱ হ'ব। সংবাদ মাধ্যমৰ সৈতে জড়িতসকলে সন্মান লাভ কৰিব। বহিৰাজ্যৰ পৰা চাকৰিৰ অফাৰ পাব পাৰে। কন্যা ৰাশি। বহিৰাজ্যত থকা আপোনাৰ আত্মীয়ক লৈ আপুনি হয়তো চিন্তিত। আপুনি জ্বৰ আৰু শাৰীৰিক দুৰ্বলতা অনুভৱ কৰিব পাৰে। চাকৰিটোত পৰিস্থিতি অনুকূল হ'ব। পিতৃয়ে কিবা কাৰণত সন্তানক লৈ বেয়া পাব পাৰে। প্ৰেমৰ সম্পৰ্কত আপোনাৰ পাৰস্পৰিক বিশ্বাসৰ অভাৱ হ'ব পাৰে। কিন্তু একেলগে সময় কটালে মনটো লঘু হৈ পৰিব। তুলা ৰাশি। আজি কিবা কাৰণত আপোনাৰ মনটো সন্তুষ্ট হ'ব। উচ্চ শিক্ষাত বাধাৰ সন্মুখীন হ'ব। আপুনি আপোনাৰ আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাত অসুবিধাৰ সন্মুখীন হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ভাল ফল নাপাব। ভুলবোৰ ঢাকি ৰাখিব নালাগে। আজি আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে সময় কটাব বিচাৰিব। বৃশ্চিক ৰাশি। পাৰিবাৰিক সম্পৰ্কত থকা তিক্ততা নাইকিয়া হৈ যাব। অংশীদাৰিত্ব ব্যৱসায়ৰ পৰা আপুনি লাভৱান হ'ব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব পাৰে। চাকৰিটোত আপোনাৰ প্ৰভাৱ বাঢ়িব। আপুনি হয়তো বুদ্ধিমান লোকৰ পৰা পথ প্ৰদৰ্শন পাব পাৰে। ধনু ৰাশি। আপুনি হয়তো কিছুমান শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ বিৰোধিতা কৰাটো এৰক। নতুন চাকৰি এটা পাব পাৰে। কাৰ্যালয়ত বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ আপোনাক হেঁচা পৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফলাফল পাব। আপোনাৰ বৈবাহিক সম্পৰ্ক আনন্দময় হ'ব। মকৰ ৰাশি। নতুন কামটোক লৈ মনত কিছু সন্দেহৰ সৃষ্টি হ'ব। আপুনি হয়তো নিজৰ আত্মসন্মানৰ বাবে চিন্তা কৰিব পাৰে। ঘৰৰ কামত আবদ্ধ হৈ থাকিব। আপোনাৰ ধন শুভ কামত খৰচ হ'ব। বাৰে নিজৰ সিদ্ধান্ত সলনি নকৰিব। ল'ৰা-ছোৱালীৰ কাম-কাজৰ ওপৰত চকু ৰাখক। কুম্ভ ৰাশি। কোনো এটা বিষয়ক লৈ আপোনাৰ পৰিয়ালত বিসংগতি হ'ব পাৰে। নিজৰ চৰিত্ৰ ভাল ৰাখক। পৰিকল্পিতভাৱে কাম কৰিলে আপোনাৰ বাবে উপকাৰী হ'ব। শ্ব'-অফত বেছি খৰচ কৰা উচিত নহয়। আইনী বিবাদৰ ক্ষেত্ৰত সাৱধান হওক। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপুনি নতুন প্ৰযুক্তিৰ প্ৰতি আকৰ্ষিত হ'ব। কৰ্মক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰিৱেশৰ সৃষ্টি হ'ব। আজি হয়তো আপুনি অলপ দূৰত্বৰ ভ্ৰমণলৈ যাব পাৰে। মনোৰঞ্জনৰ মাধ্যমত টকা খৰচ কৰিব। নতুন চাকৰি পোৱাৰ সম্ভাৱনা আছে।
ৰক্ষণশীল চিন্তাৰ পৰা আঁতৰি থাকক। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।